হাই ভিউৱাৰ্ছ, মই আছোঁ এতিয়া গুৱাহাটীৰ মালিগাঁৱৰ যিটো নীলাচল উৰণীয়া সেতু তাৰ তলৰ এখন দোকানত। আৰু মই আহিছিলোঁ বেলেগ এটা কাৰণত, কিন্তু যেতিয়াই মই আহোঁ ইয়ালৈ বা য'তেই মই চৰাইৰ দোকানত যাওঁ, মই তাতে অজানিতে মই ৰৈ যাওঁ, গম নাপাওঁ কিয়। কাৰণ এই চৰাইবোৰে কি কয়, মনৰ ভাষা এনেকৈ পিঞ্জৰত আবদ্ধ হৈ থাকে যে ভাবিলে বহুত দুখ লাগে। মন যায় যেন বহুত টকা থাকিলে মই গোটেইবিলাক কিনি মই চব সজা দুৱাৰ খুলি পেলাই মই সিহঁতক উৰিব দিলোঁ হয়। ইয়াত বহুত দাম, বহুত ধৰিবলৈ দাম, হয়তো ধৰি পেলাই বিক্ৰী কৰিম বেপাৰীয়ে। কিন্তু কথা হ'ল এই চৰাইবোৰ যে মানুহে লৈ যায়, গিফ্ট দিয়ে, কাৰোবাক উপহাৰ দিয়ে, কিন্তু এটি ঘৰ সজাবলৈ, ঘৰত আনন্দ আনিবলৈ এটি চৰাই জানো এনেকৈ ৰুমত বান্ধি থোৱাটো জানো সহজ কথা বা ভাল কথা? মোৰ হিচাপততো নহয়। কাৰণ চৰাই সদায় উৰি থোৱা বস্তু, মুক্ত বিহংগ। মানুহে কয় মানুহৰ মুক্ত বিহংগৰ নিচিনা উৰিবৰে মন, কিন্তু এই মুক্ত বিহংগক যেতিয়া আনি পিঞ্জৰত আবদ্ধ কৰা, সেই পিঞ্জৰাটি সোণৰেই হওক, কিন্তু তাত জানো চৰাইটোৱে সুখ পায়? নাপায়। আৰু ময়ো পুহিছিলোঁ। মই তেতিয়া মা হোৱা নাছিলোঁ। মই বিয়াৰ পিছতে মই দিল্লীত থাকোঁতে তাতে ভাটৌ চৰাই পোৱালি পাইছিলোঁ আৰু এখেতে লৈ আহিছিল, আৰু মই খুব মৰমেৰে 3টা ভাটৌ চৰাইক পালিলোঁ। আৰু সকলোৱে মোক তোতাৱালী আণ্টি বুলিয়ে কৈছিল তেতিয়া। তো খুব মৰম কৰিছিলোঁ। আৰু মানে এনেকুৱা হৈছিল, কফি, অমলেট, মানে ভাত চাহ মানে সকলো খায়। আৰু যেতিয়া বজাৰত যাওঁ, বজাৰৰ পৰা আহিলে ৰখি থাকে, মানে আমাৰ এখেতে মোক চবাই দিয়ে, আৰু এই চবাইৰ পৰা মুখৰ পৰা তেওঁলোকে নিজৰ খানা খাইছিল, এনেকুৱা আছিল তাৰমানে। ইমান আৰু সিহঁতক এৰি থাকিব পৰা নাছিলোঁ, লেপৰ তলত শুৱে। কিন্তু চৰাই এটা সেনেকুৱাকৈ ৰখা জানো উচিত কথা? কাৰণ তেতিয়া মই মা হোৱা নাছিলোঁ, গতিকে মই গম পোৱা নাছিলোঁ। কিন্তু যেতিয়াৰ পৰা মা হ'লোঁ, তেতিয়াৰ পৰা মই যেন ইহঁতৰ অন্তৰৰ কথা বুজি পোৱা হ'লোঁ। এতিয়া মই চৰাই ৰাখিব নোৱাৰোঁ। আৰু এতিয়া মোৰ ঘৰত আছে, মই পাৰ চৰাই পুহিছোঁ, বত চৰাই পুহিছোঁ, কিন্তু কথা হৈছে কি, চৰাই যেতিয়া পিঞ্জৰত আবদ্ধ হয়, চৰাই কেতিয়াও মুক্ত হৈ থাকিব নোৱাৰে। আৰু সিহঁতে মনৰ ভাষাত, মুখত কয়, বহুত কথা কয়। আৰু সিহঁতৰ চকুটি চাই, এনেকুৱা সুন্দৰ বগা কপৌ চৰাইবোৰ চাই মোৰ সঁচাকৈ অতিকৈ দুখ লাগে। মানে এনেকুৱা হয়, যেতিয়া কোনোবাই যদি প্ৰশ্ন কৰে যে আপুনি প্ৰধানমন্ত্ৰী হ'লে কি কৰিব, মই এনেকুৱা কৰিম যেন চৰাই এনেকৈ নাথাকি, চৰাই এনেকৈ যিটো বজাৰ বিক্ৰী কৰা, এইটো মই বন্ধ কৰি দিম। আৰু চৰাই কেনেকৈ থাকিবলৈ চাওকচোন, এয়া মোৰ পদূলিত আছে এনেকৈ শালিকি কুলি চৰাইটো। আৰু আচলতে চৰাই এনেকৈহে থাকিব লাগে। সিহঁতে বিচাৰি ভাল পায়, খাই ভাল। আৰু এই বিচাৰি খাদ্য খোৱাটো সিহঁতৰ ধৰ্ম। সিহঁতে পোৱালি ভাঙি যায়, কেতিয়াবা পোৱালিৰ কণী ভাঙি যায়, বেলেগ অন্য জীৱ জন্তুৱে খায়, ধুমুহাত ভাঙে ঘৰ, তথাপিতো সিহঁতে মুক্ত বিহংগ মুক্ত হৈ থাকিবলৈ বিচাৰে। আৰু এনেকৈ পিঞ্জৰত আবদ্ধ হোৱাটো খুব অতিকৈ দুখ লাগে মোৰ কাৰণে। আপোনালোকে কওকচোন, মোৰ লগত যদি মতামত ঠিকেই হয়, আপোনালোকে ক'বচোন। মই কোৱা কথাখিনি ভাল লাগিছেনে, বেয়া লাগিছে, বা সঁচা হয়নে? চৰাইয়ে কি বিচাৰে? সোণৰ সজাত থাকি পেলাই তেওঁলোকে বন্দিনীৰ নিচিনা জীৱন বিচাৰে, নে এনেকৈ মুক্তভাৱে অ'ত ত'ত ঘূৰি ফুৰি খাদ্য বিচাৰে? ইহঁতৰ অনিশ্চয়তা হয়, কিন্তু সেই অনিশ্চয়তা হ'লেও এনেকৈ এটাই কুলি চৰাই আমাৰ ঘৰত আহি এনেকৈ অমিতা খাই থাকে। তো আজিলৈ ইমানেই ক'লোঁ। ক'বচোন আপোনালোকে কমেণ্ট কৰি।